চৰকাৰে এতিয়া ব্যৱস্থাটো ল'ব লাগে। আমাৰ ৰজাদুৱাৰ দৌলগোবিন্দৰ যিটো পৰিস্থিতি হৈছে, ডাম্পাৰৰ উৎপাতত মানে থাকিব নোৱাৰি 2-3জন ল'ৰাৰ প্ৰাণ লৈ ল'লে। আৰু ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাৰ টাইম, আমাৰ দৌলগোবিন্দৰ কিমান ডাঙৰ উৎসৱ এটা, ফাকুৱা উৎসৱটোতো জানেই, চব কাম কাজত লাগি আছে মানুহবিলাক, ৰাস্তাই ঘাটে চবতে মানে বিপদ হৈছে। ৰাত দিন তাৰমানে ডাম্পাৰৰ উৎপাতত মানে আমি চিন্তাত থাকিব লগা হৈছে। ল'ৰা ছোৱালী ঘৰ নোপোৱালৈ বা মালিকবিলাক আমাৰ নিজৰ আহি নোপোৱালৈ মানে টেনশ্যনতে থাকিব লগা হৈছে। এই ব্যৱস্থাটো চৰকাৰে সোনকালে ল'লে ভাল হয় আৰু আমি সেই অনুৰোধ কৰিছোঁ। আৰু ডাম্পাৰৰ উৎপাতত কাৰণে নোৱাৰা হৈ গৈছে, বেমাৰ আজাৰ হৈছে, বয়সস্থ মানুহৰ কাহ প্ৰব্লেম হৈছে, চবৰে চৰ্দি জ্বৰ সেইটো হৈছে। সেইকাৰণে আমি বাধ্য হৈ ওলাই আহিব লগা হৈছে মহিলাখিনি। আৰু আমি বিচাৰোঁ যে 10টাৰ পিছত গাড়ী চলক, ৰাতিপুৱা 5টালৈ, তাৰপিছত বন্ধ থাকিব লাগিব, দিনত গাড়ী চলাব নোৱাৰিব। আৰু আমি ৰাতি গাড়ী চলিলে ৰাতিপুৱা চাফা হৈ যাব লাগিব। আমাক এই বালিটো উঠাই দিব লাগে, চাফা কৰাই দিব লাগে। চৰকাৰে এতিয়া ব্যৱস্থাটো ল'ব লাগে। আমাৰ ৰজাদুৱাৰ দৌলগোবিন্দৰ যিটো পৰিস্থিতি হৈছে, ডাম্পাৰৰ উৎপাতত মানে থাকিব নোৱাৰি 2-3জন ল'ৰাৰ প্ৰাণ লৈ ল'লে। আৰু ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাৰ টাইম, আমাৰ দৌলগোবিন্দৰ কিমান ডাঙৰ উৎসৱ এটা, ফাকুৱা উৎসৱটোতো জানেই, চব কাম কাজত লাগি আছে মানুহবিলাক, ৰাস্তাই ঘাটে চবতে মানে বিপদ হৈছে। ৰাত দিন তাৰমানে ডাম্পাৰৰ উৎপাতত মানে আমি চিন্তাত থাকিব লগা হৈছে। ল'ৰা ছোৱালী ঘৰ নোপোৱালৈ বা মালিকবিলাক আমাৰ নিজৰ আহি নোপোৱালৈ মানে টেনশ্যনতে থাকিব লগা হৈছে। এই ব্যৱস্থাটো চৰকাৰে সোনকালে ল'লে ভাল হয় আৰু আমি সেই অনুৰোধ কৰিছোঁ। আৰু ডাম্পাৰৰ উৎপাতত কাৰণে নোৱাৰা হৈ গৈছে, বেমাৰ আজাৰ হৈছে, বয়সস্থ মানুহৰ কাহ প্ৰব্লেম হৈছে, চবৰে চৰ্দি জ্বৰ সেইটো হৈছে। সেইকাৰণে আমি বাধ্য হৈ ওলাই আহিব লগা হৈছে মহিলাখিনি। আৰু আমি বিচাৰোঁ যে 10টাৰ পিছত গাড়ী চলক, ৰাতিপুৱা 5টালৈ, তাৰপিছত বন্ধ থাকিব লাগিব, দিনত গাড়ী চলাব নোৱাৰিব। আৰু আমি ৰাতি গাড়ী চলিলে ৰাতিপুৱা চাফা হৈ যাব লাগিব। আমাক এই বালিটো উঠাই দিব লাগে, চাফা কৰাই দিব লাগে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।